নমস্কাৰ বন্ধুসকল মই অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ বন্ধুসকল গ্ৰীষ্মকালীন অন্যান্য খেতিসমূহৰ দৰে জিকা খেতি অন্যতম হে আপোনালোকৰ মাজলৈ আজি জিকা খেতি দখৰ লৈ আহিছোঁ বন্ধুসকল মই জিকাডৰা এখন পাছতীয়াকৈ কৰিছোঁ এইবোৰ লগাইছিলোঁ মই মে মাহত এতিয়া যেটো এক মাহ হৈছে এক মাহত ধুনীয়াকৈ এনেদৰে বাঢ়ি আহিবলৈ সক্ষম হৈছে বৰ্তমান সময়ত অসমৰ বহুতো থলুৱা কৃষকে জিকা খেতি কৰি যথেষ্ট লাভান্বিত হ'বলৈ সক্ষম হৈছে হে বন্ধুসকল আপোনালোকে যদি জিকা খেতি কৰে তেতিয়াহ'লে এই ভিডিঅ'টো অকমানো স্কিপ নকৰাকৈ চাই যাব তেতিয়াহে আপোনালোকে ভালদৰে বুজি পাব বন্ধুসকল অন্যান্য খেতিসমূহৰ দৰে জিকা খাদ্য মাধ্যখ ভালদৰে প্ৰস্তুত কৰিলাটো খুবেই প্ৰয়োজনীয় কাম হে বন্ধুসকল প্ৰথমতে মই প্লাউ লগাই লৈছিলোঁ প্লাউ লগোৱাৰ পাছতে মই লটৰ বেটৰ লগাই পেলাই মাধ্যখ ভালদৰে মিহি কৰি লৈছিলোঁ ইয়াৰ পাছতে বন্ধুসকল প্ৰায় মই 10-15 ফুট আঁতৰে এনেদৰে খুলি খানি গৈছিলোঁ আৰু প্ৰত্যেকটো খুলিতে 3টা মানকৈ গুটি দি গৈছিলোঁ যেটো এসপ্তাহমান পাছতে ইয়াৰ গুটিবোৰ ধুনীয়াকৈ ওলাই আহিলে দুখিলা পাত হৈ পেলাই বন্ধুসকল মই খুলিবোৰ খানোতে খুলিবোৰত প্ৰায় এটিং গোবৰ দি পেলাই ভালদৰে ঠাহি লৈছিলোঁ ইয়াৰ পাছতে আকৌ মই গুটিবোৰ দিছিলোঁ যেটো গোবৰ দিলে মাধ্যখ অকণ পানী ধৰি ৰাখে আৰু মাধ্যখ ফসফসিয়া হয় আৰু সোনকালে গুটিটো ওলাই আহে বন্ধুসকল এবাৰ হেছো জিকাৰ ভেৰাইটি সমূহৰ বিষয়ে ক'বলৈ বন্ধুসকল জিকাৰ বহুকিটা ভেৰাইটি আছে যেটো গ্ৰীষ্মকালত কৰাও বহুতো ভেৰাইটি পোৱা যায় বা শীতকালতো আছে বহুতো জিকা কৰিব পাৰে বন্ধুসকল মই কৰিছোঁ ৰামা F1 বন্ধুসকল ৰামা F1 টো কেছটো কি হৈ যায় খুব সোনকালে লাগে আৰু গুটিবোৰ খুব এটা সাইজত লাগে যদি কিছুমান জিকা বহুত দীঘল হৈ যায় দীঘল হৈ গলে কি যায় বজাৰত বেপাৰীবোৰে লবলৈ টান পায় যেটো ৰামা F1 গছজোপা খুব সুন্দৰ জিকাবোৰ হয় সিধা হয় ইমান বেকাবেকিও নহয় আৰু এটা সাইজত ৰখি যায় আৰু বেছি ডাঙৰ হৈ নাযায় যেটো কিছুমান জিকা ডাঙৰ হৈ গলে বুঢ়া বুলি কৈ পেলাই বজাৰত নলয় কিন্তু এই জিকাবোৰ ইমান মানে হকত ডাঙৰ হৈ নাযায় সেইকাৰণে বেপাৰী খুব সোনকালে এই জিকাবোৰ ক্ৰয় কৰে আৰু খেতি দখতো যথেষ্ট প্ৰডাকচন দিয়ে আৰু সেইকাৰণে এই গুটিটো মই প্ৰত্যেক বছৰে লগাই আছো আৰু যথেষ্ট লাভান্বিত হ'বলৈ সক্ষম হৈ আছো অন্যান্য খেতিসমূহৰ দৰে জিকা খেতিটো গুৰিত মাটি দিয়াটো খুবেই প্ৰয়োজনীয় কাম বন্ধুসকল গছবোৰ যেতিয়া অলপমান বগাবলৈ আৰম্ভ কৰিব তেতিয়া আপোনালোকে ইউৰিয়া DAP পটাছ সুপাৰ গোটেইকেইটা সাৰ ভালদৰে মিক্স কৰি পেলাই গছজোপাৰ পৰা আঁতৰে অলপমান ছেটিয়াই দিব ইয়াৰ পাছতে আপোনালোকে ডাঙৰকৈ এনেকৈ ভেটি তুলি দিব বন্ধুসকল এবাৰ যদি আমাৰ ইয়াত বৰষুণ খুবেই কম হেকে বন্ধুসকল মই এনেকৈ পানী দি পেলাই জাবৰে ঢাকি দিছোঁ যেটো গছজোপা অকমান জীপ থাকক বুলি নহলে কি যায় খৰাঙে গছজোপা মাৰি পেলাই আৰু যেতিয়া বেছি খৰাং হৈ যায় গছজোপা বগাই নাযায় তেতিয়া কি যে আপোনালোকৰ গছবোৰ প্ৰডাকচন খুব কম দিব আৰু গছবোৰো বৰ গেঠালা মাৰি ৰখি যাব বন্ধুসকল জিকাবোৰত খুব সোনকালে পোক লাগে আৰু পোক লাগি যোৱাৰ পাছত জিকাবোৰ গেলিবলৈ আৰম্ভ কৰে হে বন্ধুসকল আপোনালোকে প্ৰথম যেতিয়া জিকাবোৰ লাগিবলৈ আৰম্ভ কৰিব তেতিয়া আপোনালোকে জেম যেটো পোকৰ দৰৱ হয় জেম মাৰিব ইয়াৰ লগতে যেটো পখিলাজনিত পোকবোৰৰ কাৰণে জোনাকি পৰুৱাই যেটো পাতবোৰ খাই পেলাই তাৰ কাৰণে বন্ধুসকল আপোনালোকে ইনোভা নামৰ দৰৱটো স্প্ৰে কৰিব লাগিব বন্ধুসকল যেতিয়া গছবোৰ ধুনীয়াকৈ পুৰঠ হৈ যাব গোটেই হেন্দালিখন ভৰ্তি যাব তেতিয়া হলে আপোনালোকে যেটো বুৰলি পোকে আপোনালোকৰ জিকাবোৰ অনিষ্ট কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে ফুড ফ্লাই ট্ৰেপ বুলি এটা দৰৱ আছে সেই দৰৱটো আপোনালোকে হেন্দালিখনত আৰি দিলে সেই ফুড ফ্লাই অৰ্থাৎ বুৰলিৰ পৰা আপোনালোকৰ গছবোৰ ৰক্ষা কৰিব পাৰিব আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ জিকা খেতিৰ লগত জড়িত আৰু কিছুমান কথা হলে আপোনাক কমেন্ট কৰিব মই ৰিপ্লাই কৰিব চেষ্টা কৰিম